মা কিবা এটা চাই আছে বাৰু এইফালে দাদা এইফালে একদম গিফ্টটো মানে পেকিং কৰি আছে মন ঘুরে আছে মানে প্ৰায় 2 বছৰ হ'ব মানে কংকন ভাই মাতি থাকে অহাৰ টাইম নহয় আজি সময় সুবিধা আছিল এই কাৰণে ভাবিলো যাও অলপ পাৰ্টি চাৰ্টি কৰো हेलो फ्रेंड्स আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালো আপোনালোকৰ ভাই আকাশ ভাই তো গাইস আজি মানে টোপনিৰ পৰা বহুত সোনকালে উঠিছো গাইস ৰাতিপুৱা 5টা বজাত টোপনিৰ পৰা উঠি অলপ খোজকাঢ়ি আহিলো ৰাস্তাৰ পৰা তো আজি অলপ ভাল লাগে আছে ফ্ৰেছ ফিল হৈ আছে আজি গাইস মাক লৈ যাম বিয়া খাব মানে বিয়াৰ এটা ইনভাইট আছে গোলপাৰাত দিয়ক গাইস ৰেডি সেডি হৈ ফাইনালি ওলালো তাহলে মা পুৰা একদম ৰেডি আমি দুইজনে বাৰু গৈ আছো মা আৰু মই গৈ আছো গোলপাৰা তো চাই থাকক একেলগে ভিডিঅ'টো एक्चुअली घৰৰ পৰা ব্ৰেকফাষ্ট কৰি অহা নাছিলো বাছে যেতিয়া মানে ভিডিঅ' বনাও বাছ কিবা না কিবা হৰণৰ সাউন্ড থাকিবই আৰু তো দিয়ক এতিয়া ইয়াতে পৰোটা খাই আছো ইফালে মা আছে মাও খাই আছে খাই দে ওলাও আৰু পৰোটা খালো ইফালে এতিয়া খাই আছো কণী ৰাস্তাত আৰু ইমান এটা ৰখাৰখি কৰা নাই আৰু বৰ্তমান ইয়াতে কিয় ৰখি আছো জানে ৰেল গেট মাত্ৰ খুলিল গেট মাত্ৰ ওপেন হল এতিয়া বলক ডাইৰেক্ট গৈ থাকো ৰাস্তাত আৰু ইমান এটা ৰখাৰখি নকৰো মানে কিটখনে এতিয়া ল'বলগীয়া আছে আৰু একো কাম নাই কি না মা মই পুৰা একদম হেলমেট পিন্ধি লৈছে মই পুৰা হেলমেট পিন্ধি লৈছো আপোনালোকৰ যেতিয়া গাড়ী চলাব হেলমেট পিন্ধিব আৰু যদি কাৰ চলাই চিট বেল্টটো লগাই ল'ব নিজৰ সেফটি হয় তো আহি পালো বৰ্তমান চলন্ত পাৰা মানে ইয়াৰ পৰা এটা গিফ্ট ল'ব লাগে চাওক গিফ্ট আছে মা কিবা এটা চাই আছে বাৰু দাদা এইফালে একদম গিফ্টটো মানে পেকিং কৰি আছে আৰু ৰাস্তাত ইমানে ধূলা মানে কি কম তো ফাইনালি আহি পালো বিয়া ঘৰত মানে লোকেশন বিচাৰি অৱস্থা বেয়া বৰ্তমান আছো বিয়া ঘৰত আৰু ইফালে চাওক সব ভণ্টি বিলাকে মোৰ লগত ফটো লয় ভিডিঅ' চোৱা কেনেকুৱা লাগে মোৰ ভিডিঅ' ভাল লাগে কি কৈছে চাইনাটো বোলে মোৰ ভিডিঅ' চাই কি নাম মোৰ হয় নেকি দিয়া এতিয়া যাওঁ ঘৰ খানা দানা খালো এতিয়া যাওঁ ঘৰ কইনাৰ লগত আপোনালোকক লগ কৰাই আছো তাৰ আগত কইনাৰ দাদা হয় হেপী মেৰিড লাইফ মাইনু দিয়া মাতিছা ফাইনেলি বিয়া খাব ক'ত আহিছো জানে আপোনালোকে মানে লোকেশন বিচাৰি পাগল হৈ গৈছো মোটামুটি আপোনাৰ 20 কিলোমিটাৰ মান হয় কিলোমিটাৰৰ ভিতৰত তো এতিয়া সোনকালে যাব লাগে এইকাৰণে ভাল লাগিল বহুত বেছি আপুনি আহিছে আৰু বঙাইগাঁৱৰ পৰা অহৰম 300 টকাৰ পেট্ৰল সোমাইছিলো আৰু এতিয়া সোমালো 150 টকাত একো নাই গাড়ী চলালেতো লাগিবই আৰু অৱস্থা গাইছ বহুত বেছি বেয়া হৈ গৈছে ইয়াতে অলপ মানে পানী খোৱা ব্ৰেক ললো মানে ইমান বেছি ধূলি ৰাস্তাত কি কম চকুৰ ফালে চাওক না গাইছ পুরো একদম রঙা হয়ে গেছে গাড়ি যে চলাই আছো গাইস একো মানে দেখা নাপাও খালি ধুলিয়ে সোমাই আছে চকুৰ ভিতৰত ইয়াতে অলপ পানী চানি খালো এতিয়া অলপ ভাল লাগি আছে দিয়া আৰু ইমান দূৰ গাইস স্কুটি লৈ ট্ৰেভেল কৰাটো ইমান ধেমালি নহয় মোৰ বাৰু অভ্যাস আছে আগতেও বাৰু মই স্কুটি লৈ বহুত জায়গাত গৈছো এইকাৰণে মোৰ বাৰু অভ্যাস আছে 100 কিলোমিটাৰ 200 কিলোমিটাৰ চলোৱাৰ এইকাৰণে মোৰ প্ৰব্লেম নহয় হেভি হৈ গৈছে আৰু মই বাইকত ইমান এটা কমফৰ্টেবল ফিল নকৰো বাইক চলাই স্কুটিত যেনেকৈ কৰো আৰু স্কুটি রাইডার ক'ব গ'লে আই এম এ রাইডার वाह দিয়ক এতিয়া আৰু বেছি বকবক নকৰো ওলাও আৰু মা মানে ইয়াৰ পৰা তামোল খালে আৰু মই খালো পানী
দিয়ক এতিয়া শ্লোলি ধুনীয়াকে গৈ থাকো। আৰু এতিয়া আমি ক'ত আছো জানে? এয়া চাওক নন্দন ব্ৰিজ। আৰু এতিয়া ৰাস্তাবোৰ ইমান বেছি ডেভেলপ হৈছে, মানে বহুত বেছি ভাল লাগে, গাড়ী চলাই প্ৰব্লেমে নহয় মানে। মোৰ ঘূৰাই আছে। নাই মোৰ ঘূৰোৱা নাই, ধুলাও মাৰিছে চকুৰ ভিতৰত। The next day. বৰ্তমান আছো বৈতামাৰী বীৰপাৰাত, আৰু এইফালে আছে কংকন ভাই। মানে প্ৰায় 2 বছৰে হ'ব, মানে কংকন ভাই মাতি থাকে, অহাৰ টাইম নহয়। আজি সময় সুবিধা আছিল, সেইকাৰণে ভাবিলো যাওঁ অলপ পাৰ্টি চাৰ্টি কৰোঁ। পাৰ্টি মানে অলপ কিবা কিবি বনাম, খাম। আৰু বৰ্তমান আমি আছো মানৱ ভাইৰ ঘৰত। মানৱ ভাই আহিলে ডাইৰেক্ট এতিয়া যাম খানা খাব। এইটো হ'ল আমাৰ মানৱ ভাইৰ ঘৰ। এয়া চাওক আহি আছে, পুৰা চব ৰেডি না? একদম ৰেডি। আৰু ৰাতিপুৱা গৈ কংকন ভাইয়ে বজাৰ থজাৰ পৰা একদম কৰি লৈ আহিছে, খালি এতিয়া খানা বনাই খালে হ'ল। আৰু আজি আমি হেৰি নাখাওঁ, ভাত নাখাওঁ, ৰুটি খাম। ৰুটি অলপ বেলেগ ধৰণৰ খানা খাম না ভাই? একদম বেলেগ খানা। তো বলক এতিয়া। আৰু ক'ত যাই আছো বৰ্তমান? এই ঝৰ্ণাত আমি আগতে কৈছিলো তাতে। আগতে এই ঝৰ্ণাটোত। ঝৰ্ণাটোত মই বাৰু ইমান চিনি নাপাওঁ। মই আহিলেও কি হয়, অ। গাড়ীত আহো ন নয়নদাৰ লগত, তো পাহৰি যাওঁ সেইকাৰণে। ৰেডি। ৰেডি না? ৰেডি। চ ভাই চ। আৰু মানৱ ভাই কিমান বছৰ পিছত আহিলো তোৰ ঘৰত? 4-5 বছৰ এনেকুৱা হ'ল নেকি? লাষ্ট যেতিয়া আহিছিলো মানৱ ভাইৰ তেতিয়া বাৰ্থডে আছিল, বাৰ্থডেত আহিছিলো বাৰু। আৰু আজি অহা হ'ল। গৰম অহা মানে ষ্টাৰ্ট হয় আৰু খানা। এইকাৰণে আহিলো বৰ্তমান ধুনীয়াখন নিজৰাত। চাইছে আপোনালোকে? আৰু ইয়াত আহি থাকো না ভাই, একদম আহি থাকো। আহি থাকা। মানে প্ৰত্যেক বছৰে আহো। আমাৰ কংকন ভাইৰ ঘৰৰ ওচৰত এই ঠাইখিনি কি কয়, এইটোৰ নাম আছিল কাঠলগুৰি। কাঠলগুৰি। মই মানে পাহৰি যাওঁ আৰু আহো ঠিকে, কিন্তু পাহৰি যাওঁ একচুৱেলি। আৰু ইয়াতে এবাৰ নহয় বহুতবাৰ আমি খানা খাইছোঁ। আমি বাপ্পা দা নয়নদা বহুতবাৰ আহিছোঁ ইয়াতে। এইবাৰো আহিলোঁ, মানে গৰম পৰিলে ইয়াতে আমি বেছি আহি খানা দানা খাওঁ। তো আজিও বাৰু খাই আছোঁ। ইফালে আছে আমাৰ মানৱ ভাই, বনাবা আজি? মই নবনাও। হা? কংকন নাই বনাব। কংকন আছে, আমাৰ টেনশ্যন নাই। বেষ্ট কুকিং মাষ্টাৰ কংকন। আহা মানে আমাৰ 100ৰ ভিতৰত 50% প্ৰব্লেম মানে চল্ভ। মানে সি আৰু যোগাৰ কৰে, মানে মেনেজ কৰি লয় আৰু আৰে বাহ। আৰু ৰাতিপুৱা কিমান দূৰ গৈ মাংস লৈ আহিছে ৰে? একদম শালমাৰা। বৈতামাৰীৰ পৰা শালমাৰা প্ৰায় কিমান কিলোমিটাৰ? কিমান হ'ব? 10 কিলোমিটাৰ মান হ'ব নেকি? তো ইমান দূৰ গৈ মাংস লৈ আহিছে আৰু নহয় নেকি? মইতো বাৰু ভিতৰেদি আহিছোঁ বঙাইগাঁৱৰ পৰা। যেতিয়া বৈতামাৰী আহিলোঁ, আমাৰ ভিতৰৰ ৰাস্তাটো অলপ শ্বৰ্টকাট হয় বাৰু, হাইৰোডেদি অহা নাই। আৰু ইয়াতে মানে খৰিৰ অভাৱ নাই, চাইছে আপোনালোকে? চাৰিওফালে মানে খৰি আছে আৰু টেনশ্যন নাই না ভাই? আছে একদম। আৰু আজি আমি ভাত চাত নাখাওঁ, ডাইৰেক্ট ৰুটিৰ লগত গাহৰিয়ে খাম না ভাই? একদম। ভাত খালে কি হয়, আৰু বনোৱাতে কষ্ট হয়। সেইকাৰণে আমাৰ মানৱ ভাই ৰাতিপুৱাই মানে ৰুটি চুটি পুৰা একদম বনাই লৈ আহিছে ঘৰৰ পৰাই। টেনশ্যন নাই, ডাইৰেক্ট ৰুটি আৰু গাহৰি খাম। আৰু কি ষ্টাইলত গাহৰি বনাবি আজি? আজি অলপ মানে আমাৰ লোকেল যিটো ষ্টাইল। লোকেল ষ্টাইল, একদম কম তেলত। কম তেলত। ৱাৰে ৱাহ আজি মানে লোকেল ষ্টাইলত গাহৰি খাম। ৱাৰে ৱাহ গাইছ, আপোনালোকে চাই থাকক ভিডিঅ'টো। বৰ্তমান এয়া চৌকাত জুই লাগি গ'ল, চাইছে? ইফালে আছে কেৰাহী, পানী চানী গোটেইখিনি লৈ আহিছে আমাৰ মানৱ ভাইয়ে। মই খালি একো কৰা নাই, মই খালি ডাইৰেক্ট আহি গৈছোঁ খাবৰ কাৰণে। ৱাৰে ৱাহ। ইফালে ভাই আহিছে, বৰ্তমান খৰি লৈ আহি আছে। আমি 4জনে খাই আছোঁ বাৰু। কিবা আছে নেকি? ইয়াতে আমি বৰ্তমান খানা নাখাওঁ, আমাৰ প্লেনিংটো অকণমান চেঞ্জ হৈ গ'লে বাৰু। মানে এতিয়া আমি এটা বেলেগ ঠাইতে গৈ আছোঁ খানা খাব, মানে ইয়াতে বাৰু ওচৰতে হয়। আৰু ৰিক্সো লাগে গাইছ। মই মানে এনি টাইম ক্ৰক্সে পিন্ধো ন, এইটো অলপ শ্লিপে কাটে গাইছ। মানে এইবিলাক ঠাই আল্টিমেটে হয় সদায়, মানে যিমান বাৰে আহক আপুনি বৰিং কেতিয়াও নাপাব। মানে নেচাৰৰ মাজত থাকিব, এইটো আৰু ক'ত বৰিং পাব। অ' মানৱ ভাই, আজি হ'ব না? আজি লোকেল ষ্টাইলত গাহৰি না? কংকন নাই বনাব। হা, মইতো বনাম, জুইয়ে নালাগিব লাগছিল। তাৰে পৰা মানে শিফ্ট কৰিলোঁ চৌকাটো আমাৰ, সেইকাৰণে এতিয়া জুয়ে লগা নাই। ট্ৰাই কৰি গৈ আছে। মই মাকাল ফলৰ নিচিনা বহি ভিডিঅ' বনাই আছোঁ। আৰে বাহ, ভোকো লাগি গৈছে গাইছ। ৰাতিপুৱা মানে টোপনিৰ পৰা উঠি চাহ খাই ডাইৰেক্ট ওলাই গৈছোঁ আৰু ৰাস্তাতে একো ৰখাও নাই, খোৱাও নাই। ডাইৰেক্ট কংকন ভাই মানে কালি ৰাতি একচুৱেলি ফোন কৰিছিল, ৰাতিপুৱাৰ পৰা মানে ফোন কৰি আছে। যিসকল মানুহে ৰাতিপুৱা দেৰিকে উঠে, আৰে বাহ। তেখেতসকলৰ কি জানা? হা, কি জানা? তেখেতসকল কি সপোনো ডাঙৰ দেখে। বাপৰে বাপ। আৰে বাহ, আৰে বাহ। সপোন ডাঙৰ দেখাৰ কাৰণে গাইছ লেট হয় ৰাতিপুৱা। আৰে বাহ।
মাংসটো পুৰা বইল হৈ গ'ল ধুনীয়াকে চাইছে পুৰা একদম বইল হৈ গ'ল এতিয়া খালি কুকিং কৰিলে হ'ল আৰু টেনশ্যন নাই আকৌ আমাৰ কংকন ভাই জ্বলাল চোলা পুৰা ধোৱা মাৰি আছে বৰ্তমান এখানে তেল দিয়া হয়ে গেল দে 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 বারে বাহ চাইছে পুৰা একদম কেৰাহীত সোমাই গ'ল মাংস কংকন ভাই একদম 100% পিয়ৰ লোকাল গাহৰি হ'বতো একদম লোকেল পুৰা দিয়াতে বেছিকে বনাম মানে ভিডিঅ' কৰি থাকাতে কি হ'ল কংকন ভাই গমে নাপাল অ পুৰা তেলখিনিয়ে মানে কেৰাহীত ঢালি দিলে কিন্তু গাহৰিৰ মাংসত ইমান এটা তেল নালাগে না ইফালে পুৰা মাংসটো একদম ফ্ৰাই হৈ আছে ইফালে আদা নহৰু প্ৰথমতে দি আছে মাংসটো হৈ থাকিব দিয়ক ডাইৰেক্ট টেষ্ট কৰি আপোনালোকক জনাই আছোঁ লোকেল ষ্টাইলত গাহৰি আজি কেনেকুৱা লাগে খাই আৰু ইমান ধুনীয়া প্লেচত আহি এই, মাংস হ'ল কমপ্লিট একদম 98% 98%. এয়া চাওক কালাৰটো চাওক ফাইনেলি পুৰা একদম মাংস কমপ্লিট হৈ গ'ল আমাৰ মানে 98% অলপ সিজিলে ডাইৰেক্ট লৈ খাম সিজিতো গৈছে 98% মানে ফুল্লি কমপ্লিটে আৰু আমি খাম পুৰা কলপাতত এয়া চাইছে আমাৰ মানৱ ভাই পুৰা কলপাত চলপাত লৈ আহিছে ঘৰৰ পৰাই টেনশ্যন নাই আৰু ৰুটিৰ লগত খালেই হ'ল গাহৰি মাংস আজি 219 আঢ়াইটাই বাজে গাইছ দিয়ক এতিয়া খাই লওঁ ন ইফালে কংকন ভাইহঁতে লৈ আহি আছে ইফালে আছে মোৰ প্ৰীতি চাইছে ইয়াতে এতিয়া ধুনীয়াকৈ আমি খাই লওঁ চবে মিলি একেলগে ধৈৰ্য থাকে আগত কাং না খাৱাৰ সময়ত কিন্তু ধৈৰ্য আৰু নাথাকে আৰু দিয়ক এতিয়া অলপমান টেষ্ট কৰি চালোঁ ভালে লাগিল দিয়ক কংকন ভাই ৱাণ্ডাৰফুল টেষ্ট একদম মজা তো এতিয়া দিয়ক খাই লওঁ ন আমি চবে ধুনীয়াকৈ বহি ল'লোঁ এটা বাইট লৈ আপোনালোকক ৰিভিউ ভালকৈ দি আছোঁ ৰ'ব এক ছেকেণ্ড কেনেকুৱা হ'লে টেষ্ট নিমখটো অলপমান চামথিং কম হৈছে আমাৰ কিবা আছে না এক্সট্ৰা নিমখ আমাৰ আছে টেনশ্যন নাই নিমখ আছে আৰু বাদ বাকী ৱেল এণ্ড গুড একো কমপ্লেইন নাই আৰু নিমখটো মানুহ অনুযায়ী নিমখ দিব লাগে ঠিকে আছে ইমান নিমখ খাব ভাল নহয় হাই প্ৰেছাৰৰ প্ৰব্লেম থাকিলে ঘৰে ৱাহ আৰু মাংসৰ কালাৰ চাওক না মৰম লাগি যাব একদম ভাল পোৱা হৈ যাব মাংসৰ কালাৰ চালে আৰু দিয়ক এতিয়া খাই লওঁ ন আৰু পুৰা একদম গৰম লাগি গ'ল গাহৰিৰ মাংস খালে আপোনালোকে গমেই পায় কিমান বেছি তেল থাকে আৰু পুৰা একদম ঘাম ওলাই আছে বৰ্তমান মানৱ ভাইৰ এটা চেনেল আছে চাব স্ক্ৰীণত আহি আছে আপোনালোকে গৈ মৰম দিব তো খানাটো খাই বহুত বেছি ভালে লাগিল আকৌ খাম না চ্যানেলটোৰ নাম এবাৰ কৈ দিছোঁ ফাটাফাটি ব্লগছ বুলি চাৰ্চ কৰিব পাই যাব দিয়ক গাইছ এতিয়া অলপ ৰেষ্ট টেষ্ট লৈ ধুনীয়াকৈ ওলাও আৰু বৰ্তমান 3টাই বাজে ঘৰত যোৱাতে যোৱাতে 4টাই বাজিব দে ভাই কংকন ভাই বহুত বেছি ধন্যবাদ বহুত বেছি ধন্যবাদ আৰু আকৌ লগ পাম বঙাইত গ'লে চিয়'ৰ 100% অ' ভাই দিয়া ভাল লাগিল লগ পাই একেলগত খালোঁ আগতেও খাইছোঁ আমি